ঘৰৰ ল'ৰাই ঘৰতেই নাপালে সন্মান, ঘৰৰ ল'ৰাই ঘৰতেই নাপালে ঘৰৰ মানুহৰ মৰম। সিদিনাখন গুৱাহাটীত অনুষ্ঠিত হোৱা IPL মেচখনত দেখা গ'ল তেনেকুৱা এটা ঘটনা। মোৰ নিজৰ বক্তব্যহে আপোনালোকক ওচৰত ৰাখিব বিচাৰিছোঁ। আপোনালোকে আপোনালোকৰ মন্তব্যখিনি কমেণ্টৰ যোগেদি আগবঢ়াব পাৰিব। সিদিনা গুৱাহাটীত যিহেতুকে IPL মেচ অনুষ্ঠিত হৈছিল আৰু চাৰিওফালে এক ধ্বনিময় পৰিৱেশৰ বিৰাজ কৰিছিল, কিন্তু ৰিয়ান পৰাগ ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগৰ আমাৰ ঘৰৰে সন্তান, তাৰ পাছত ঘৰৰ সন্তানে ঘৰতেই যে মৰম নাপালে, আদৰ নাপালে, অকণমান সহযোগিতা আমি নকৰিলোঁ, তাৰেই যেন প্ৰতিফলন ঘটিল এইসমূহ কমেণ্ট। সামাজিক মাধ্যমত এনেদৰে এই কমেণ্টসমূহ এনেদৰে বিয়পি পৰিছে। মোৰ ভিডিঅ'টো বনোৱা দুদিনমান দেৰি হ'ল, অলপ ব্যস্ত আছিলোঁ। তাৰ ওপৰতে দুটামান কথা ক'ম বুলি ভাবিছোঁ যে ৰিয়ান পৰাগ হৈছে আমাৰ অসমৰ ল'ৰা। আজি ৰিয়ান পৰাগে যিখিনি কৰিছে সেইখিনি ৰিয়ান পৰাগে নিজৰ বলত কৰিছে, নিজৰ দমত কৰিছে। আজি এটা টীমৰ কেপ্টেইন হ'বলৈ পাৰিছে এজন অসমৰ ল'ৰা। ভাবকচোন কিমান ডাঙৰ এটা গৌৰৱৰ কথা আমাৰ কাৰণে। তাৰ পাছতো আমাৰ গুৱাহাটীত অনুষ্ঠিত এই IPL মেচখনত আমি দেখা পালোঁ চাৰিওফালে এক হালধীয়া পৰিৱেশ, আৰু ইয়াক লৈ নেটিজেনসকলে এতিয়া সামাজিক মাধ্যমত চৰ্চা কৰা দেখিবলৈ পোৱা গৈছে। কমেণ্টসমূহ এনেধৰণৰ, মই অকণমান পঢ়ি দিওঁ। এদিনৰ বাবে এজন অসমীয়াক আমি বিশ্ববাসীৰ সন্মুখত হেয় প্ৰতিপন্ন কৰালোঁ, আমি লজ্জিত। কমেণ্টসমূহে সঁচাকৈ যে আমি অসমীয়া হোৱাৰ গৌৰৱ। হয়, ময়ো খেল চাই ভাল পাওঁ। ময়ো মহেন্দ্ৰ সিং ধোনীক যেতিয়াৰ পৰা খেল চাব জনা হৈছোঁ, শচীন তেণ্ডুলকাৰৰ পৰা মহেন্দ্ৰ সিং ধোনীহঁতৰ সময়লৈকে সকলোকে চাই আহিছোঁ, আৰু মহেন্দ্ৰ সিং ধোনী মোৰ কাৰণে খুবেই ভাল এজন বেটছমেন। কিন্তু সেইবুলি এইটো নহয় যে অসমৰ ল'ৰা ৰিয়ান পৰাগ আজি এনেদৰে IPL খেলিবলৈ চান্স পাইছে আৰু অধিনায়কৰ চান্স পাইছে। অসমত হৈছে খেল, আৰু ৰিয়ান পৰাগৰ যিমানখিনি মানুহে সমৰ্থন কৰিব লাগিছিল, উৎসাহ দিব লাগিছিল, তাৰ পৰিৱৰ্তে দেখা গ'ল মানে এটা ওলোটা দৃশ্যহে দেখা গ'ল বুলি ক'ব লাগিব। যেতিয়া ৰিয়ান পৰাগ আউট হ'ল তেতিয়াও বহুত মানুহে কিৰিলি পাৰিলে, চিঞৰিলে। তাক লৈ পেলাইও বহুতে মন্তব্য কৰিছে। মই মন্তব্যখিনি আকৌ এবাৰ পঢ়ি শুনাইছোঁ। কালিৰ দৃশ্যবোৰ আমাৰ জাতিৰ চিৰপৰিচিত হিংসুক মনোভাৱৰ প্ৰদৰ্শন। ৰিয়ান আউটৰ সময়ত যি হাৰত আনন্দ উল্লাস দেখিলোঁ, অসমীয়া হিচাপে লাজ লাগে। বাহিৰৰ মানুহে কি ভাবিছে আমাৰ পচন্দৰ দল থাকিব পাৰে, ই স্বাভাৱিক, কিন্তু নিজৰ ল'ৰা এটাৰ উত্থানত আমি গৌৰৱ কৰিব নজনা কেনে জাতি। গুৱাহাটীত IPL কেৱল ৰাজস্থান দলৰ সুবাদতে হৈছে, এইটো আমি স্বীকাৰ কৰিব লাগিব। আমাৰ অসমৰ প্ৰতিভা উজলি উঠিবলৈ আমি অন্য একো কৰিব নোৱাৰিলেও ... এনেকুৱা বহুত কমেণ্ট আহিছে। সঁচাকৈ আমি হিংসুক জাতি নেকি বাৰু? এনেকুৱা এটা এই কমেণ্টসমূহৰ পৰা এনেকুৱা এটা অনুভৱ হৈছে যে আমি অসমীয়া মানুহে অসমৰ ল'ৰাটোকে আমি মৰম কৰিব নাজানিলোঁ। অসমৰ ল'ৰাটোক অকণমান উৎসাহ দিয়াটো আমাৰ কি যায়? আমাৰ যিখিনি কৰিছে আজিলৈকে ৰিয়ান পৰাগে নিজৰ বলত কৰিছে, নিজৰ দমত কৰিছে। ৰিয়ান পৰাগক কোনো আমাৰ মানুহে আমি কোনো একো সহায় কৰিব পৰা নাই। একান্ত চেষ্টা, একান্ত অধ্যাৱসায় আৰু একান্ত অনুশীলন, তাৰ বিনিময়তহে আজি ৰিয়ান পৰাগে ইমানখিনি কৰিবলৈ সক্ষম হৈছে। তাৰ বাহিৰে আমি অকণমান যদি ৰিয়ান পৰাগক যদি আমি অকণমান সহযোগিতা আগবঢ়াওঁ, আমাৰ তাতে কি যায়? ভিডিঅ'খিনি চাইছে আপোনালোকে, এয়া চাওক ভিডিঅ'। কেনেদৰে হালধীয়াময় পৰিৱেশ, ষ্টেডিয়ামৰ চাৰিওফালে হালধীয়াময় পৰিৱেশ। যি সময়ত মহেন্দ্ৰ সিং ধোনী উঠি অহা বাছখন যেতিয়া আগবাঢ়ি আহিছিল, তেতিয়া কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছিল, এই ভিডিঅ'টো চালে আপোনালোকে গম পাব। দেখিছে নিশ্চয়। তাৰ মাজতে ছ'চিয়েল মিডিয়াত চাৰিটা ভিডিঅ' পাব্লিছ হৈছে। সিদিনাখন গুৱাহাটীত অনুষ্ঠিত হোৱা IPL মেচখনত
ৰাজস্থান ৰয়েলছ জিকাৰ মূল টাৰ্ণিং পইণ্ট আছিল কিন্তু সেইদিনাখন ৰিয়ান পৰাগে ধৰা কেটছটো। কিন্তু সেই কথাটো কিন্তু বেছি চৰ্চা নহ'ল। চৰ্চা হ'ব লাগিছিল কি ৰিয়ান পৰাগে যিটো কেটছ ধৰিছিলে এই কেটছটো চৰ্চা হ'ব লাগিছিল, আৰু সেইটোৱে হৈছে জিকাৰ টাৰ্ণিং পইণ্ট। ইতিমধ্যে ছ'চিয়েল মিডিয়াত সেই 4টা ভিডিঅ' বিভিন্ন ভাষাত বনোৱা 4টা ভিডিঅ' কিন্তু পূৰা চাৰ্কুলেট হৈছে ছ'চিয়েল মিডিয়াত। দেখিছে নিশ্চয় চাগে আপোনালোকে সেই ভিডিঅ'টো, এইটো চাওকচোন ভিডিঅ'টো। रियान पराग आज कुछ गलत नहीं कर सका, आज बढ़िया कैच धैले बड़े एम्पायर चेक जरूर करी है, फिर झटके ठाइए क्या खुदा कमारी है रियान पराग, एक नंबर का राग सारे गामा बाधा निशा, चेंज ऑफ एंगल, oh my goodness of the gracious Aloysius रियान पराग। তাৰ পিছত আমি অসমীয়া হিচাপে আমি অসমীয়া মানুহক আমি যে অসমীয়া জাতি অসমীয়া মানুহ যে কেঁকুৰা জাতি বুলি কয় এটা বদনাম আছে, সেইটোৱে যেন এক প্ৰকাৰ প্ৰতিফলন হ'ল নেকি তাকে মোৰ মনত এটা অনুভৱ হৈছে। আৰু বহুত কমেণ্ট আছে, মই পঢ়ি শুনাম। দুখ লাগিল সেইকাৰণে গোটেইখন হালধীয়া দেখিলোঁ, ঘৰৰ ল'ৰাটোলৈ কোনো অসমীয়াৰ একো টানেই নাই। আটাইতকৈ গুৰুত্বপূৰ্ণ এটা কমেণ্ট আছে যে মৃত্যুৰ পিছতহে মানুহ এজন ভাল বুলি কোৱা জাতি আমি। আৰু কি ক'ম, সঁচাকৈ এটা ভিডিঅ'ত দেখিছিলোঁ শিল্পী জুবিন গাৰ্গে এটা কথা কৈছিল যে জীয়াই থাকোঁতেই মানুহক সন্মান দিবলৈ শিকক, শিল্পীক সন্মান দিবলৈ শিকক। ঠিক তেনেদৰে জীয়াই থাকোঁতেই আমি এইসকল লোকক, ক্ৰিকেটাৰেই হওক বা শিল্পীয়ে হওক, যোনটো স্থানৰ পৰা বিলং কৰে তেওঁলোকক আমি সদায় যথোচিত সন্মান দিয়াটো দৰকাৰ। এই কথাটোৱে যে মৃত্যুৰ পিছতহে মানুহজন ভাল আছিল বুলি কোৱা জাতি আমি। আৰু কি ক'ম, এই কথাটো কিন্তু সঁচাকৈ বাৰুকৈ চুই গৈছে মোক। যি হৈছে ভাল হৈছে, এনেকুৱাবোৰৰ পৰা ৰিয়ানে বহুত মটিভেশ্যন পাব। আৰু যেতিয়া ৰিয়ান টপাৰ প্লেয়াৰত যাব তেতিয়া চাব আমাৰ অসমীয়া ছাপৰ্টাৰ ফাৰ্ষ্ট ৰিয়ান হ'ব। হা হা হা, লাজ লগা বিষয়। মানে আমাৰ সমাজত এটা নিয়ম আছে, ধৰি লওক এনেকুৱা কথা, ধৰক আপোনাৰ পৰিয়ালত আপুনি খুব দুখীয়া মানুহ, পৰিয়ালত খুব ভাল ভাল মানুহ আছে, তাৰপাছত আপুনি বহুত কষ্ট কৰিলে, বহুত পঢ়া শুনা কৰিলে, আপুনি এদিন ভাল মানুহ হ'ল। সেই যিসকল ভাল মানুহে, আপোনাৰ পৰিয়ালৰ যিখিনি মানুহে আপোনাক চিনাকি দিব বিচৰা নাছিল, সেইখিনি মানুহে যেতিয়া আপুনি ভাল হ'ব সেইখিনি মানুহে আপোনাক কিন্তু তেতিয়া আকৌ আপুনি যে নিজৰ মানুহ সেই বুলি মানুহৰ আগত জহাই পৰিব। এয়া হৈছে আমাৰ অসমীয়া জাতিৰ এটা লক্ষণ। নিজৰ নেগুৰ নায়েই, আনৰ নেগুৰ গজি অহাটো দেখিব নোৱাৰাটোৱে এতিয়া অসমীয়া জাতিৰ বাবে বৃহৎ সাফল্যৰ কথা। বিভিন্ন কমেণ্ট দিছে। এজনে কমেণ্টত দিছে আমি অসমীয়াহে দাদা। এই কমেণ্টখিনিৰ আলমত এটা পোষ্ট আহিছিলে, এই পোষ্টটোৰ তলত অহা কমেণ্ট আছিলে, এই পোষ্টটো আছিলে কালি বৰ্ষাপাৰা হালধীয়া হৈ গ'ল, আজিৰ পৰা মহেন্দ্ৰ সিং ধোনীৰ নামত দীঘল ৰচনা, ঘৰৰ ল'ৰাটোৰ উত্থান সম্ভাৱনাক লৈ একলম নাই, ৰিয়ান পৰাগক উৎসাহ দিয়া মানে আন বহু অসমীয়া ল'ৰাৰ যে ক্ৰিকেটত আন্তঃৰাষ্ট্ৰীয় জয়যাত্ৰা হ'ব পাৰে ভাবি চাবলৈ যেন কাৰো সময়ে নাই। সঁচাই ক্ৰিকেট যে এটা ল'ৰা ছোৱালীৰ ভৱিষ্যত হ'ব পাৰে, ক্ৰিকেট খেলিও যে আমাৰ আজিৰ যুৱ প্ৰজন্মই, নৱপ্ৰজন্মই যে সপোন দেখিব পাৰে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰিকেট খেলাৰ যে সপোন দেখিব পাৰে, সেয়া বৰ্তমান সম্ভৱ। কাৰণ যিহেতুকে T20 আহিছে, T20 বৰ্তমান চলি আছে, আৰু এনেদৰে ডিষ্ট্ৰিক্ট ৰঞ্জিত ট্ৰফি তেনেদৰেই বস্তুটো প্ৰচেছক্ৰমে গৈ থাকে। গতিকে ক্ৰিকেট খেলিও আমাৰ অসমীয়া ল'ৰাই সপোন দেখিব পাৰে। কিন্তু দিনাখন গুৱাহাটীত ৰিয়ান পৰাগক যেনেধৰণে মৰম কৰিব লাগিছিল, উৎসাহ যোগাব লাগিছিল, সেই হিচাপত কিন্তু এই যি ষ্টেডিয়ামত কিন্তু সেই পৰিৱেশ দেখা নগ'ল। ইতিমধ্যে বিভিন্ন ভিডিঅ' ভাইৰেল হৈছে, ছ'চিয়েল মিডিয়াত বিভিন্ন লোকে ইয়াৰ ওপৰত কমেণ্ট কৰিছে, আৰু তাৰ আলমতে মই এই ভিডিঅ'টো বনাইছোঁ। সঁচাকৈ আমি চিন্তা কৰিব হ'ল, হয় মই খেল ভাল পাওঁ, মই মহেন্দ্ৰ সিং ধোনীক বহুত আগৰ পৰাই ভাল পাওঁ, যেতিয়াৰ পৰা খেল
তেওঁ খেলি আছে আৰু মহেন্দ্ৰ সিং ধোনীৰ এটা ছিক্সৰ কাৰণে ৰখি থাকোঁ সদায় যেতিয়া ক্ৰিজত আহে তেতিয়া ছিক্সটো চাবৰ কাৰণে ৰখি থাকোঁ মহেন্দ্ৰ সিং ধোনীৰ নিচিনা আৰু বহুত খেলুৱৈ আছে আগত আছিলে তেওঁলোকৰ খেল চাবলৈ আমি ৰখি থাকোঁ কিন্তু সেইটোৱে এইটো নহয় যে আমাৰ যিহেতুকে অসমত খেল হৈছে আমাৰ অসমীয়াৰ স্বাভিমান অসমীয়াৰ ল'ৰা আমাৰ অসমীয়া ল'ৰা ৰিয়ান পৰাগে খেলি আছে তাৰপাছত তাতে গুৱাহাটীত আৰু আমি ৰিয়ান পৰাগক যি হিচাপত আমি অকণমান যদি সঁহাৰি দিওঁ অকণমান যদি আমি ছাপোৰ্ট কৰোঁ আমাৰ কি যায়নো আৰু এই কথাটো মোৰ কোনো কাৰণতে হজম নহ'ল আৰু সেইকাৰণে মই এই ভিডিঅ'টো বনালোঁ আপোনালোকে আপোনালোকৰ কমেণ্ট এই ভিডিঅ'ৰ কমেণ্ট বক্সত আপোনালোকে দিব পাৰে আগন্তুক দিনত আমি ৰিয়ান পৰাগক আগুৱাই লৈ যোৱাত আমিয়ে ছাপোৰ্ট কৰিব লাগিব আমিয়ে উৎসাহ যোগাব লাগিব যাতে ৰিয়ান পৰাগ গৈ ইণ্টাৰনেশ্যনেল খেল খেলিব পাৰে তাৰ কাৰণে আমিয়ে ৰিয়ান পৰাগক উৎসাহ দিব লাগিব আৰু প্ৰেৰণা দিব লাগিব আমি ছাপোৰ্ট কৰিব লাগিব তাৰ বাহিৰে আমি একো কৰিব নোৱাৰোঁ কাৰণ ৰিয়ান পৰাগে যিখিনি কৰিছে নিজৰ কষ্টৰ বলত কৰিছে এই ভিডিঅ'টো ইমানেই এতিয়ালৈ আহিছোঁ বাই জয় অসম